ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন যি মন্ত্ৰীসভা সেই মন্ত্ৰীসভাত টিংখাঙৰ বিধায়ক বিমল বৰাই মন্ত্ৰিত্ব লাভ কৰিছে আৰু তেওঁ উদ্যোগ বাণিজ্য আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ সমান্তৰালভাৱে তেওঁ শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে তেওঁক দায়িত্ব অৰ্পণ কৰিছে মুখ্যমন্ত্ৰী আৰু অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিয়েই তেওঁ শিৱসাগৰত যোৱা নিশা আহি উপস্থিত হৈছে। সেই ঐতিহাসিক শিৱদৌলত তেওঁ আজি সেৱা জনাইছে আৰু তেওঁ প্ৰথমতে এটা কথা কৈছে যে শিৱসাগৰৰ সৰ্বাংগীন বিকাশৰ বাবে বাৰে বাৰে যিটো প্ৰশ্ন উত্থাপন হয় যে শিৱসাগৰৰ বিকাশ কেতিয়া হ'ব এই প্ৰশ্নবোৰ, আৰু তাৰপিছত তেওঁ এটা কথা কৈছে যে শিৱসাগৰৰ সৰ্বাংগীন বিকাশৰ বাবে তেখেতে কাম কৰিব। আৰু সেইবাবে আজি প্ৰথমতে যিহেতু দলীয় সভা আছে তেওঁ শিৱসাগৰ জিলা প্ৰশাসনৰ সৈতে তেওঁ বৈঠকত বহিব আৰু কিছু মুহূৰ্তৰ পিছত, আৰু তেওঁ প্ৰথমতেই ঐতিহাসিক শিৱদৌলত সেৱা লৈ তেওঁ শিৱসাগৰৰ সৰ্বাংগীন বিকাশ কেনেধৰণে হ'ব এই কথাবোৰ নিশ্চিতভাৱে আলোচনা কৰিব। আৰু দলীয় বৈঠকো যিহেতু আছে গতিকে মই তেখেতৰ ওচৰলৈ পোনে পোনে অকণমান যাবলৈ চেষ্টা কৰিম আৰু মূলতঃ তেওঁৰ যি পৰিকল্পনা সেই কথাখিনি আমি সুধিম। আজি ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চেণ্টাৰ হিচাপে আজি ঘোষণা কৰা হৈছে। মোৰে সৌভাগ্য আছিলে যে ফ্ৰান্সত গৈ ইউনেস্কোৰ হেড অফিচৰ পৰা সেই প্ৰমাণ পত্ৰ কঢ়িয়াই লৈ আনিবলৈ। গতিকে আমি নিশ্চয় সকলো ৰাইজৰ সহযোগত আমাৰ উপৰি পুৰুষসকলে নিৰ্মাণ কৰি থৈ যোৱা এই শিৱসাগৰখনৰ ঐতিহাসিক মূল্যমান আমি নিশ্চিতভাৱে লাহে লাহে আমি আগুৱাই লৈ যাব পাৰিম। তেনেকুৱা কথা নহয়, তেনেকুৱাটো কথা নহয়, কাৰণ এই শিৱসাগৰ ৰাইজেও ভাৰতীয় জনতা পাৰ্টীক ভোট প্ৰদান কৰিছে আৰু এনেকুৱা কথাও নহয় যে ভোট দিলেই চৰকাৰে কাম কৰিব, ভোট নিদিলে চৰকাৰে কাম নকৰিবতো এনেকুৱা কথা নহয়। গতিকে কিবা কাৰণত ইয়াতে আমাৰ দলৰ বিধায়ক যাক প্ৰাৰ্থিত্ব দিয়া হৈছিলে তেখেত পৰাজয় বৰণ কৰিব লগা হ'ল। অন্য দলৰ বিৰোধী দলৰ কোনোবা এজন বিধায়ক ইয়াৰ পৰা নিৰ্বাচিত হৈছে। কিন্তু তাৰমানে এইটো নহয় যে আমাৰ চৰকাৰখনৰ উন্নয়নৰ কাম কাজ শিৱসাগৰত নহ'ব, কাৰণ শিৱসাগৰ এটা সম্ভ্ৰান্ত অসমৰ ইতিহাস জড়িত হৈ থকা এখন ঠাই। গতিকে আমি সকলোৱে দায়বদ্ধতাৰে এই শিৱসাগৰখনক আগুৱাই লৈ যাবই লাগিব। সমস্যা আছে ডেফিনেটলি, কিছু কিছু ক্ষেত্ৰত শাসকীয় দলৰ এজন বিধায়ক থাকিলে লাভ হয়, হয়তো শিৱসাগৰৰ ৰাইজে সেইটো কথা অনুভৱ নকৰিলে হ'বলা। যিয়ে নহওক, কৰক বা নকৰক, কিন্তু আমি আমাৰ দায়িত্ব পালন কৰি যাম। 5টা বছৰত যিটো সময়ত যোৰহাট বা কাষতে থকা মৰাণ যথেষ্ট আগবাঢ়ি গ'ল চহৰখনৰ যদি কথা কোৱা হয়, কিন্তু শিৱসাগৰখনৰ যিটো আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি এই গোটেই সমস্যাখিনি কিন্তু সমস্যা হ'ল। ক্ষেত্ৰত যোৱা বৰ্ষতো যথেষ্ট গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি কাষতে আমাৰ অন্য এটা ঐতিহাসিক সমল ৰংঘৰখনকো উজ্জীৱিত কৰি দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰিব পৰাৰ জোখাৰে আধুনিকীকৰণৰ ব্যৱস্থা, এইখিনি মূল তলাতল ঘৰ ৰংঘৰ একেই থাকিব, কিন্তু তাৰ চৌপাশ যাতে পৰ্যটকৰ আকৰ্ষণৰ এটা পৰিৱেশ সৃষ্টি হয় তেনেকুৱা ধৰণৰ কৰা হৈছে। বাট পথসমূহো কৰিবৰ কাৰণে যত্ন কৰা হৈছে। যোৱা ৰাতি মই গোটেই পুখুৰী পাৰে পাৰে 1মান বজাত এপাক ঘূৰিছোঁ, তেতিয়াও দেখিছোঁ যে পুখুৰী পাৰৰ সৌন্দৰ্য বৰ্ধনৰ কামো কৰা হৈছে, পথসমূহ নিৰ্মাণ কৰা হৈছে। গতিকে চাওঁ কি হয়, শিৱসাগৰখন অলপ ঘূৰিব লাগিব, তেতিয়া গম পাম ক'ত কি কৰিবলগীয়া আছে। আজিৰ দিনটোৰ আপোনাৰ কাৰ্যসূচী? আজি ইয়াৰ পিছতে আমি জিলা আয়ুক্ত কাৰ্যালয়ত জিলাখনৰ এটা ৰিভিউ আমি কৰিম। তাৰপিছত আমাৰ দলৰ কাৰ্যালয়লৈ যাম, আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যালয়ত এপাক গৈ আমাৰ স্বয়ংসেৱকসকলকো লগ কৰিম। এটা বেলেগ প্ৰসংগলৈ আহিছোঁ, ফিফা বিশ্বকাপ আহিছে এদিন পিছত, চাওঁ সময় যদি হয় যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।